আপুনি চাই আছে DY365 ডিজিটেল এটাতকৈ অধিক বিয়া কৰালে খাটিব লাগিব 7 বছৰৰ জেল 25 নৱেম্বৰত কঠোৰ আইন আনিব বিজেপি চৰকাৰে এজন পুৰুষৰ 3 গৰাকী পত্নী হলে কেনেকৈ চলিব বুলি প্ৰশ্ন উত্থাপিত হৈছে এজন পুৰুষে এগৰাকীকে বিয়া কৰাব পাৰিব অৰ্থাৎ লাগিব এই মুহূৰ্তত জনাম সবিশেষ এটাতকৈ অধিক বিয়া কৰালে খাটিব লাগিব 7 বছৰৰ জেল আৰু 25 নৱেম্বৰত কঠোৰ আইন আনিব বিজেপি চৰকাৰে এজন পুৰুষৰ 3 গৰাকী পত্নী হলে কেনেকৈ চলিব এজন পুৰুষে এগৰাকীকে বিয়া কৰাব পাৰিব আৰু বহু বিবাহক লৈ এটা কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এটাতকৈ অধিক বিয়া কৰালে খাটিব লাগিব 7 বছৰৰ জেল এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া এই বিশেষ সিদ্ধান্ত আমি লোৱা দেখিবলৈ পাইছো 25 নৱেম্বৰত এই সন্দৰ্ভত বিজেপি চৰকাৰে কঠোৰ আইন আনিব আৰু যাৰ বাবে এটাতকৈ অধিক যিসকল লোকে বিয়া কৰাইছে বা কৰাম বুলি ভাবিছে তেন্তে সেই সকল লোকৰ বাবে কিন্তু সাৱধান সেই সকল লোক সাৱধান খবৰ হল 7 বছৰৰ জেল খাটিব লাগিব যদি আপুনি এই কথা নুশুনে 25 নৱেম্বৰত কঠোৰ আইন আনিব বিজেপি চৰকাৰে এজন পুৰুষৰ 3 গৰাকী পত্নী হলে কেনেকৈ চলিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে এতিয়া এই কথা সুধিছে এজন পুৰুষে এগৰাকীকে বিয়া কৰাব পাৰিব বহু বিবাহক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কঠোৰ হৈ পৰিছে আৰু এই সন্দৰ্ভত আসলতে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে 25 নৱেম্বৰত কঠোৰ আইন আনিব বিজেপি চৰকাৰে এটাতকৈ অধিক বিয়া কৰালে খাটিব লাগিব 7 বছৰৰ জেল আৰু এজন পুৰুষৰ 3 গৰাকী পত্নী হলে কেনেকৈ চলিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে এই সন্দৰ্ভত এতিয়া প্ৰশ্ন উত্থাপিত কৰিছে এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সেই সন্দৰ্ভত যি মন্তব্য কৰিছিল সেই মন্তব্য আহি পৰিছে মন্তব্য শুনাব বিচাৰিছো এতিয়া 25 নৱেম্বৰত মই বিধানসভাত আইন আনি আছো এজন পুৰুষে এজনতকৈ যদি বেছি বিয়া কৰাই 7 বছৰ জেলত যাব লাগিব ভাল হবনে নহয় ভাল আজি কোনেও অসমত মহিলাৰ কাৰণে আগত ইমান চিন্তা কৰা নাছিলে এটা হাজবেণ্ড 3টা ৱাইফ কেনেকে চলিব এতিয়া মই কৈছো নহয় এজনৰ এটা হ'ব লাগিব দুটা হ'ব নোৱাৰিব আৰু লগত কি কৈছো যে লাখপতি বাইদেউ হবৰ কাৰণে ঘৰত 3টাতকৈ বেছি বাচ্চা হ'ব নালাগে এতিয়া কিছুমানে 25,000টো পাব লাগিব বোলে মাজত আৰু এটা বাচ্চা হৈ গ'ল কেনেকে বাচ্চাটো হৈ গ'ল বোলে আল্লাই দি দিলে আল্লাহ কি ঘৰত আহি বাচ্চা জন্ম দিয়ে নেকি ভগৱানে কি ঘৰত আহি বাচ্চা জন্ম দিয়ে নেকি বাচ্চা কোনে জন্ম দিয়ে মা দেউতা দাদা ভিন্দো বাইদেউ ভিন্দোৱে লগ লাগি দিয়ে আল্লাহ ইয়াত নাহে আল্লাহটো সবক দোয়া কৰে ভগৱান ইয়াত নাহে ভগৱানেতো আশীৰ্বাদ কৰে তাক সুধিলে কয় তোৰ বাড়িতে কেন 8টা বাচ্চা ছেলে হয়ে গেল বলে আল্লাহ এতিয়া 25 নৱেম্বৰত মই বিধানসভাত আইন আনি আছো এজন পুৰুষে এজনতকৈ যদি বেছি বিয়া কৰাই 7 বছৰ জেলত যাব লাগিব ভাল হবনে নহয় ভাল আজি কোনেও অসমত মহিলাৰ কাৰণে আগত ইমান চিন্তা কৰা নাছিলে এটা হাজবেণ্ড 3টা ৱাইফ কেনেকে চলিব এতিয়া মই কৈছো নহয় এজনৰ এটা হ'ব লাগিব দুটা হ'ব নোৱাৰিব আৰু লগত কি কৈছো যে লাখপতি বাইদেউ হবৰ কাৰণে ঘৰত 3টাতকৈ বেছি বাচ্চা হ'ব নালাগে এতিয়া কিছুমানে 25,000টো পাব লাগিব বোলে মাজত আৰু এটা বাচ্চা হৈ গ'ল কেনেকে বাচ্চাটো হৈ গ'ল বোলে আল্লাই দি দিলে আল্লাহ কি ঘৰত আহি বাচ্চা জন্ম দিয়ে নেকি ভগৱানে কি ঘৰত আহি বাচ্চা জন্ম দিয়ে নেকি বাচ্চা কোনে জন্ম দিয়ে মা দেউতা দাদা ভিন্দো বাইদেউ ভিন্দোৱে লগ লাগি দিয়ে আল্লাহ ইয়াত নাহে আল্লাহটো সবক দোয়া কৰে ভগৱান ইয়াত নাহে ভগৱানেতো আশীৰ্বাদ কৰে
তাক সুধিলে কয় তোর বাড়িতে কেন 8টা বাচ্চা ছেলে হয়ে গেল বলে আল্লাহ। এতিয়া 25 নভেম্বৰত